চিৰাঙৰ বিজলীত অবৰু সুৰক্ষা সমিতিৰ অৱস্থান ধৰ্মঘট বিটিএডি এলেকাৰ অবৰু ৰাইজৰ বিভিন্ন সমস্যা সমাধান কৰাৰ দাবীত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। বিটিআৰ চুক্তিৰ বিৰোধিতা আৰু অবৰু ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত জাগি উঠিছে অনাবৰু ৰাইজ। এই সংক্ৰান্তত সোমবাৰে চিৰাং জিলাৰ বিজনীত অবৰু সুৰক্ষা সমিতিৰ উদ্যোগত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সংগঠনটোৰ বিজনী জিলা সমিতিয়ে বিটিএডিৰ পৰা সকলো অবৰু সংখ্যাগৰিষ্ঠ গাঁও কৰ্তন অবৰু ৰাইজৰ ভূমি আৰু ভাষাৰ অধিকাৰ সুৰক্ষা কৰা বিটিআৰ চুক্তি ৰূপায়ণ বন্ধ কৰাকে আদি কৰি 7 দফীয়া দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিটিআৰ চুক্তি বাতিল কৰক, বিটিআৰ চুক্তি নামানো, অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তুলিলে প্ৰতিবাদস্থলী। ইয়াৰ পৰৱৰ্তী সংগঠনটোৱে উক্ত 7 দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে। বিজনী জিলা অবৰু সুৰক্ষা সমিতিৰ উদ্যোগত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে 7 দফীয়া এখন স্মাৰক পত্ৰ SDO চিভিলৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম। আমাৰ দাবী হৈছে সব যিখন বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে কৰিলে আৰু সেই চুক্তিখন অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 25 তাৰিখে কাৰ্যকৰণ কৰিলে। ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই চুক্তি আমি কেতিয়াও নামানো। এই চুক্তি পুনৰীক্ষণ কৰিব লাগিব। এই চুক্তিত যথেষ্ট আখুৱা আছে, যথেষ্ট ভুল আছে। সেই ভুলৰ কাৰণে এই চুক্তি পুনৰীক্ষণ কৰাৰ আমি দাবী জনাইছোঁ। দ্বিতীয় কথা হ'ল এই চুক্তিৰ 3.2 ক্লজৰ খ ধাৰাত যে সংখ্যাগৰিষ্ঠ অবৰু গাঁও কৰ্তন কৰাৰ এটা দফা আছে। গতিকে আমি ইতিমধ্যে 963খন অবৰু গাঁও কৰ্তন কৰাৰ কাৰণে যি কেছ কৰা হৈছিল গুৱাহাটী হাইকোৰ্টলৈ গৈছে, সেই 963খন গাঁও অবৰু গাঁও ইয়াৰ পৰা কৰ্তন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। কৰ্তন হ'ব লাগিব। লগতে বিটিএডিত যিখিনি মানে অবৰুসকলে বসবাস কৰিব বাকী থকা মানুহখিনি, সেই মানুহখিনিক ভূমিৰ অধিকাৰ দিব লাগিব, ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব। আজি অসমীয়া ভাষা বিটিএডিৰ পৰা মানে লাহে লাহে উকলি বিদায় লৈ আছে। আজি আপোনালোকে জানে বিটিএডি অসমীয়া ভাষা 2nd কেটেগৰীত হৈছে। ভোটাৰ লিষ্টত অলৰেডি বড়ো ভাষা 1st কেটেগৰীত আহিছে, অসমীয়া ভাষা 2nd কেটেগৰীত আহিছে। সংবিধানে ৰাজ্যপালে কাৰ্যকৰী কৰিলে যে বিটিএডিত বড়ো ভাষা বাধ্যতামূলক কৰিলে। গতিকে অসমীয়া ভাষা মানে প্ৰধান ভাষা হিচাপে আমাৰ স্বীকৃতি লাগিব বিটিচিত, কাৰণ যিহেতু আমি এখন অসমৰ পৰা ওলাই যোৱা নাই বিটিচি। গতিকে অসমত অসমীয়া ভাষা প্ৰধান হৈ থাকিব লাগিব। তাৰপিছত 1886 চনৰ যিখন এখন আইন আছিল 10 দফাত, সেই আইনটো সংশোধন কৰি পেলাই বিটিএডিত যিমান জনগোষ্ঠীৰ মানুহ সকলো জনগোষ্ঠীৰ মানুহক ভূমিৰ মানে পট্টা প্ৰদান কৰিব লাগিব। আৰু আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ আৰু অসমৰ নিৰ্বাচন আয়োগক দাবী জনাইছোঁ, যি একে সময়ত ভাৰতীয় নিৰ্বাচন আয়োগে যদি বিহাৰৰ নিৰ্বাচন ঘোষণা কৰিব পাৰিছে, সেই অনুমতেই বিটিচি অসমৰ নিৰ্বাচন আয়োগকো আমি দাবী জনাইছোঁ অতি সোনকালে 27 অক্টোবৰৰ আগত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। যিহেতু 27 অক্টোবৰৰ ৰাজ্যপাল কাৰ্যকাল শেষ। নিৰ্বাচন নোহোৱাৰ কাৰণে বিটিএডি সৰ্বস্তৰ স্তব্ধ হৈ পৰিছে। উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন দিশত মানে যথেষ্ট ক্ষতি হৈছে, যাৰ কাৰণে সামাজিক COVID-19ৰ কথা আমি মানিছোঁ। COVID-19 থাকক, সামাজিক দূৰত্ব বজাই ৰাখি পেলাই বিটিচি নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰি বিটিচিত এখন সুস্থ সবল আৰু নিকা এখন চৰকাৰ গঠন কৰি বিটিএডিৰ সৰ্বাংগীন উন্নয়নৰ কাম কৰিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ। বিজনীৰ পৰা লিটন ভাস্কৰ ৰিপৰ্ট, দৈনিক টাইম।